এনেকুৱা চেগুন কাঠ ব্যৱহাৰ কৰি যদি ডাঙৰ ডাঙৰ ফাৰ্নিচাৰ দোকানীয়ে ফাৰ্নিচাৰ বনায় তেনেহ'লে তেওঁলোকৰ দোকানত তলা লগাব লাগিব। যিকোনো চেগুন কাঠৰ এই যে ফাইবাৰবিলাক, এই চিনবিলাক ইমান সোনকালে হৈ নাযায়, কিন্তু এইবিলাক হ'বলৈ বহুত দিন লাগে। আৰু এনেকুৱা চেগুন কাঠ ব্যৱহাৰ কৰি যিকোনো এই যে ডাইনিংখন আমি বনাইছোঁ, এই ডাইনিংখনত আমি বহুত ভাল চেগুন ব্যৱহাৰ কৰি এই ডাইনিংখন বনাইছোঁ। আৰু ইয়াত কোনো পল বোলা বস্তু নাই। পল কি বস্তু সেই বস্তুটো মই দেখুৱাম, আৰু পলক কেনেকৈ কালাৰ কৰি এই যে পলবিলাক কালাৰ কৰি কেনেকৈ সাৰ বনোৱা হয় সেই বস্তুটো এই ভিডিঅ'টোত মই দেখুৱাবলৈ গৈ আছোঁ। আৰু এনেকুৱা এই যে বগা বগাবিলাক আপোনালোকে দেখিছে, চেগুন কাঠৰ যিকোনো এই বগা বগাবিলাক কোনো কাম নাই, কিন্তু এইবিলাক ডাঙৰ ডাঙৰ শ্ব'ৰুম যোৱাৰ পিছত ইও সাৰ হৈ যায়, ইয়াৰো কালাৰ হৈ যায়। আৰু এই সৰু সৰু বিটবিলাক যে মই কাটিছোঁ এইবিলাক চকীত লগাম, আৰু বহল বহল এনেকুৱা কাঠৰ পৰা এইবিলাক আমি কাটি উলিয়াইছোঁ। কিন্তু এনেকৈ ডাঙৰ ডাঙৰ ফাৰ্নিচাৰ দোকানবিলাকত এই যে বগা বগাবিলাকো ব্যৱহাৰ কৰা হয়, আৰু এইবিলাকক পূৰা সাৰ বনাই দিয়া হয়। ৰান্দা নমৰা আগতেই সাৰ হৈ যায়, একদম ভিতৰলৈকে ক'লা হৈ যায়, কিন্তু এইবোৰ আচলতে সাৰ নহয়, আৰু ইয়াৰ লাষ্টিঙো বহুত কম, কিন্তু দেখিবলৈ বহুত ধুনীয়া হয়। আৰু কালাৰটো বহুত একদম বঢ়িয়া কালাৰ মাৰি ইয়াক সাৰ বনাই দিয়া হয়, আৰু প্ৰথমতে ইয়াক কেমিকেলত ডুবাই ৰখাৰ পিছত ই সাৰ বনি যায়। আৰু এই যে সৰু সৰু কাঠবিলাক আমি কাটি থৈছোঁ, সৰু সৰু কাঠবিলাক আমি চকীত ব্যৱহাৰ কৰিবৰ কাৰণে এই বহল বহল তক্তাৰ পৰা আমি কাটি থৈছোঁ, কিন্তু ইয়াকো বিট পোৱা যায় কিনিবলৈ, আৰু সেইবিলাক অফ চাইজ বুলি কোৱা হয়। আৰু অফ চাইজবিলাকৰ দাম বহুত কম হয়, কিয়নো গছৰ ছাইডৰ পৰা সেইবিলাকক ফালি উলিয়াই থৈ দিয়ে। আৰু আমি যিকোনো ফাৰ্নিচাৰ বনাবলৈ এইবিলাক কাঠ ব্যৱহাৰ কৰোঁ। আৰু এইবিলাক কাঠৰ পলবিলাক চাওক, সৰু সৰু ছাইডত যিবিলাক পল আছে সেইবিলাকক আমি কাটি ইতিমধ্যে পেলাইছোঁ, আৰু বাকীখিনি ৰান্দা মাৰি ফালি পিছত কামৰ ব্যৱহাৰ কৰোঁতে এইবিলাকো কাটি আমি পেলাই দিম, আৰু এইবিলাক কোনো কামৰ নহয়। কিন্তু এইবিলাকেই বহুত ডাঙৰ ডাঙৰ শ্ব'ৰুমত এইবিলাকেই দি আপোনালোকক ফাৰ্নিচাৰ বনাই দিয়ে, আৰু আপোনালোকক উল্লু বনাই বুলি ক'লেও ভুল নহয়, বুৰ্বক বনাই বুলি ক'লেও ভুল নহয়। আৰু এই যে আপোনালোকে দেখিছে এই ফাণ্টা ছটা, এই ফাণ্টা ছটা বহুত বহল, 11-12 ইঞ্চি বহল, ইয়াৰ ছাইডতো পল আছে। আৰু এইবিলাক আমি কাটি ডাইনিংখনৰ, এই যে ডাইনিংখন আপোনালোকক দেখুৱালোঁ ইতিমধ্যে আগতে, সেই ডাইনিংখনৰ খুঁটাবিলাক আমি বনাবলৈ আমি ৰেডি কৰিছোঁ। আৰু এইবিলাক ফালি পেলাই আমি ডাইনিংখন বনাইছোঁ, ডাইনিংখন বনালোঁ, কিন্তু মই এতিয়া আপোনালোকক অলপ দেখুৱাই দিছোঁ কি ধৰণে আমি এখন ডাইনিং বনাওঁ, এটা ফাৰ্নিচাৰ আমি বনাওঁ, দেখিছে। আৰু আমি নিজে কাম কৰি আমাৰ যিটো লাভ নহয়, ডাঙৰ ডাঙৰ ফাৰ্নিচাৰ দোকানবিলাকৰ নিজে বহি মালিক বহি তেওঁ আমাতকৈ দুগুণ লাভ হয়। কেনেকৈ লাভ হয় আপোনালোকে ইতিমধ্যে চাগৈ গম পাইছেই। ঠিক তেনেদৰেই লাভ কৰে, আৰু লাভ কৰি পিছত আপোনালোকক ফাৰ্নিচাৰটো বনাই দিয়ে, আৰু ৰংটো বহুত হাই ফাই ৰং কৰি একদম কালাৰ কৰি চকুত লাগি যোৱাকৈ ৰং কৰি পেলাই আপোনালোকক দি দিয়ে। গতিকে যিকোনো ফাৰ্নিচাৰ বনোৱা আগতেই হওক বা কিনাৰ আগতেই হওক, তাক ৰং কৰাৰ আগতেই চাব লাগিব, তাৰপিছতহে আপোনালোকে ফাৰ্নিচাৰটোৰ বিষয়ে গম পাব। আৰু তক্তাৰ যিটো বহল, যদি বহলটো ডাঙৰ হয় তেতিয়াহ'লে গম পাব যে গছজোপাও ডাঙৰ গছৰ, আৰু যদি বহলটো কম হয় তেনেহ'লে গছজোপা সৰু গছৰ, আৰু তাত পল থাকিব, মানে ছাইডত পল থাকিব। যিকোনো গছৰেই পল থাকিব পাৰে, আৰু ডাঙৰ গছৰ হ'লে তাত পলটো কম